গুৱাহাটী লখৰা মই সঞ্জীৱ দাস মই লখৰা লৰাই গুৱাহাটী লখৰা মই কৈ আছো চিএম ছাৰক প্ৰশ্ন কৰি আছো চাৰ্জশ্বিটৰ কাৰণে 3 মাহ কিহৰ কাৰণে সময় লাগে চাৰ্জশ্বিট দখল দিব চাৰ্জশ্বিট জমা দিবৰ কাৰণে ফাৰ্ষ্ট কেলে নহয় 3 মাহ চাৰ্জশ্বিটৰ 3 মাহ যদি চাৰ্জশ্বিটৰ কাৰণে 3 মাহ লয় তাৰ পাছত যে ন্যায় ব্যৱস্থা কিমান পিছুৱাব ইলেকশ্যন সমূহ আগত ইলেকশ্যন আহি আছে 3 মাহৰ কাৰণে কিহত চাৰ্জশ্বিট দিবৰ কাৰণে 3 মাহ লাগে ফাৰ্ষ্ট কেলে নহয় আমাৰ এইটো ছিংগাপুৰত কেলেলৈকে যাব মানে একদম কাৰোবাৰ তলত কাৰোবাৰ হেৰিয়াত নচা মানুহ আমি এইবিলাক নহয় আমি কোনোবা দলৰ কিবা আমি কোনো নহয় সাধাৰণ মানুহ একদম ডাইৰেক্ট কথা যদি কেনেবাকে নহয় আইনৰ ফাকেদি যদি সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্ত যদি কোনোবা সাৰি যায় নহয় সঁচাকে কৈছো ৰাস্তাত দৌৰাই পিটিম আকৌ অসমত কোনোদিন মুকলিভাৱে সিহঁতক ঘূৰিবলৈ নিদিম আকৌ য'তে পাম ততে পিটিম একদম চিধা কথা এইটো জুবিন দাৰ বিষয়টো আমাৰ নেতাবিলাকে ৰাতিপুৱা এটা দুপৰীয়া এটা গধূলা এটা কথা কৈ কৈ মেনুপ্লেট কৰিবৰ কাৰণে চেষ্টা কৰি আছে এই কাৰবাৰটো হবলৈ আমি নিদিওঁ আকৌ এই কাৰবাৰটো আমি সফল হবলৈ নিদিওঁ কাৰণ বিষয়টো জুবিন গাৰ্গ গতিকে আপোনালোকে ধৰি মাত্ৰ মাৰিব লাগে ফাঁচি দিব লাগে গম পাইছি যেনেকে ফাঁচি দিলে মাৰিছে ফাঁচি দিব লাগিব নহব ফাঁচি দিব লাগে ডাইৰেক্ট ফাঁচি মই বেছি কথা নকওঁ দুআষাৰ কথাই কম কিন্তু মই কওঁ আজি 23 দিন একো কৰিব নোৱাৰে চৰকাৰখনে কি কৰিব নোৱাৰে আমি কি কাৰণে ভোট দিছো এই ভোটৰ দাম বহুত ডাঙৰ বস্তু এটা ভোটৰ সেইটো কাৰণে মই কৈছো অসমবাসী এই ৰাজনীতি হেৰি নাযাব মই কৈছো জুবিন দাৰ খাতিৰত আপোনালোকে ৰাজনীতি নকৰিব আৰু ৰাজনীতি যদি ন্যায় নাপাওঁ জুবিন দা আমি নেপালৰ পৰিস্থিতি কৰিব কাৰণে বাধ্য হ'ম হিমন্ত বিশ্ব শৰ্মাই কৈছে হয়নে আজি আমাৰ অসমত যিমানখিনি জেল আছে এখন জেলতো বোলে নাৰাখে সিহঁতক কি হিচাপত নাৰাখে মোক বুজাই দিয়ক সি অসমহে কৰ মানুহ মাৰিছে জুবিন দাকে মাৰিছে জুবিন দা কৰ আছিলে অসমৰ আছিলে বাহিৰত মানে কি মানে আৰামছে এচিড খুৱাই ৰাখিব আৰামছে ৰাখিব হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে কি কৈ আছে মানে কি বুজাইছে জুবিন দাৰ ক্ষেত্ৰত ৰাজনীতি নচলিব হয়তো অসমত বহুত মৃত্যু হৈ যাব জুবিন দাৰ কাৰণে মই কৈছো অসমবাসী এটা ভিতৰত বহুত দাম আছে অসমবাসী যদি ভাবে ন্যায় কৰিম বুলি এই বিজেপি চৰকাৰকে কোনো চৰকাৰ আমি গ্ৰহণ নকৰো আমাৰ প্ৰশ্ন আছে চৰকাৰলৈ প্ৰশ্নটো কি জানেনে এটা কবিতা লিখিলে একবেলা ভিতৰত বৰখাচী বুঢ়াগোহাঁই বুলি ছোৱালীজনীক ধৰি আনিছিলে তেতিয়া দিনত ডিজিপি আছিলে ভাস্কৰ জ্যোতি মহন্ত সেই একেটা ভাস্কৰ জ্যোতি মহন্তৰ ভায়েক শ্যামকানু মহন্তক ধৰোতেনে কিয় 11 দিন লাগিলে আৰু বোলে কোনোবা যদু মধু হোলা মোল্লা নহয় ভাই জুবিন গাৰ্গৰ নিচিনা মানুহ এজন হেৰাই দিয়াৰ পিছত 11 দিন শ্যামকানু মহন্তক ধৰিবলৈ লাগিলে হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা সেইটো আটাইতকৈ ডাঙৰ দুৰ্বলতা হিমন্ত বিশ্ব শৰ্মা চাগে কি বুলি কয় মোতকে পাৱাৰফুল মানুহ আৰু কোনো নাই কিন্তু তেওঁ ইমানেই পাৱাৰফুল সেইটো কাৰণে মই কৈছো অসমবাসী একতা হৈ থাকিব আমি ভোট দিলে কিন্তু আমি ভোট নিদিওঁ বিজেপি চৰকাৰক জুবিন দাক ন্যায় দিয়ক মই কথা এটা কওঁ হা যে কি হিমন্ত বিশ্ব শৰ্মা চাই যেনেকে কয় মই পাৱাৰফুল মোতকে পাৱাৰফুল মানুহ কোনো নাই কিন্তু ইমানেই পাৱাৰফুল তেওঁ শ্যামকানু মহন্তক ধৰিবলৈ 11 দিন লাগিলে তেওঁ কিমান পাৱাৰফুল আমি গম পাই গলো অলৰেডি ঠিক আছে মোক আজি হয়তো মোক নাজানো মোক হয়তো গুৱাহাটীৰ পৰা উঠাই আনিবগে মোক উঠাই আনিব পাৰে ঠিক নাই আমি আচলতে গণতান্ত্ৰিক দেশৰ মানুহ হিচাপে ইমান দিনে ধৈৰ্য ধৰি আছো প্ৰথম দিনৰ পৰা আমি ধৈৰ্য ধৰি আছো আমি ধৈৰ্য কেলে ধৰি আছো যে আইন আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে আইন আদালতে আমাক কিবা এটা সঠিক দিব উত্তৰ এটা দিব আমি সেই উত্তৰটো পাম বুলি ভাবিছো কিন্তু আমিতো মিঠাতেল বিচৰা নাই এইটো সময়ত যোৱা 19 তাৰিখৰ পৰা আমি ক্ষোভত আছো আমি মিঠাতেল বিচাৰিছো নেকি আমাৰ
আমি অসমীয়া মানুহ হয় মই হাজৰিকা টাইটেল লিখো হা মোৰ লখিমপুৰত ঘৰ আমাৰ মাটি আছে আমি সৰিয়হৰ খেতি কৰিম আমাক মিঠাতেল নালাগে চৰকাৰ আমাক চৰকাৰৰ মিঠাতেল নালাগে আমাক জুবিন দাৰ কিয় হৈছিলে কোনে কৰিলে যদি বিহ দিছিলে কিয় দিলে সি কি পাব লগা আছিলে জুবিন দাই ইমান বছৰৰ পৰা গান গালে 5 কোটি টকা দি পেলাই ঘৰ এটা কিনিব নোৱাৰিলে আজি আমি অসমৰ আমি জনতা আছো জুবিন দাৰ লগত হা জুবিন দাক আমি প্ৰতিটো মানুহে এটকাকে দিলেও কোটি কোটি টকা হ'ব গতিকে এইটো কোনোবাই ভাবিব নালাগে যে কি জুবিন দুখীয়া জুবিনৰ তহঁতি টকাহে মাৰিছ জুবিনৰ লগত হাজাৰ হাজাৰ লাখ লাখ হৃদয় আছে লাখ লাখ হৃদয় আছে জুবিনৰ লগত জুবিনৰ লগত লাখ লাখ হৃদয় আছে আৰু এই যিখিনি লাখ লাখ হৃদয় আছে ন এই হৃদয়ে জুবিনক কেতিয়াও অকলশৰীয়া একো হেৰি নকৰে গতিকে হিমন্ত বিশ্ব শৰ্মাই এটা কথা মনত ৰাখি থওক একদম অনুৰোধ জনাই পেলাই কৈছো আমি ন্যায়হে বিচাৰিছো আমি মিঠাতেল নাই বিচৰা দেই আমাক ন্যায় লাগিব অন্যথা যদি কেতিয়াবা জেলৰ পৰা যদি শ্যামকানু মহন্তহঁত যদি ওলাইও আহে নহয় অসমৰ ৰাস্তাত য'তে দেখিম ত'তে পিটিম কিন্তু য'তে দেখিম ত'তে পিটিম কিন্তু আমাক ন্যায় লাগিব যদি ন্যায় বিনিময়ত যদি আমাৰ নিচিনা মানুহে যদি জান দিব লাগে আমি যদি পেটবদী হ'ব লাগে আমি হ'ম পুলিচৰ মাৰ খাব লগা থাকিলে খাম আমি জেল খাব লগা থাকিলে খাম কিন্তু কি লাগিব আমাক ন্যায় লাগিব জয় জুবিন দা আমি দালি বিচাৰিছিলো নে আমি দালি বিচাৰিছিলো হিমন্ত বিশ্ব শৰ্মাক নে নিমখ বিচাৰিছিলো দালি বিচাৰিছিলো আমি জুবিন দাৰ মৃত্যুৰ ফুল তদন্ত আমাক লাগিছিলে আমি দিলে বিচাৰিছিলো সি যে দালি দিম কৈ আছে আৰু এটা অতি ইম্পৰ্টেণ্ট কথা মই কওঁ এই যে তালি তোলা ইটো মানে কোনো লজিকলেছ মানে কোনো মিনিংলেছ কথাবিলাক যে কৈ যে আছে যে এটা কথা একদম বিজেপি চৰকাৰক ডাইৰেক্টলি কৈ দিব বিচাৰিছো আমি সাধাৰণ মানুহ দুখীয়া মানুহ অসমীয়া মানুহ অকৰা মানুহ অজলা মানুহ কিন্তু আমি বুৰ্বক নহয় কিন্তু আমি বুৰ্বক নহয় আমাক আঁচনিৰ লোভ দি 1250 টকীয়া আঁচনিয়ে আমাৰ নোৱাৰিব আকৌ আমি ন্যায় বিচাৰি আমাৰ মায়াবিনী গানটো গাব মায়াবিনী